দে যিহেতু শাওণ মাহ সোমালেই আমি সকলো ব্যস্ত হৈ পৰিছোঁ খেতিৰ যা যোগাৰত মানে কাইলৈৰ পৰা মাটি ৰুব লাগে আমাৰ কাইলৈ নভুই হয় সেইকাৰণে আমি সকলোৱে আজি কঠীয়া আনিলে গ'লোঁ মানে বিশেষকৈ মই কঠীয়া তুলিলোঁ আৰু কাইলৈৰ পৰা আমি মাটি ৰোৱা আৰম্ভ কৰিম আপোনালোকৰ ফালে খেতি আৰম্ভ হৈছেনে জনাবচোন এই দিনকেইটা গাঁৱৰ সকলো জীয়ৰী বোৱাৰীৰ কিমান যে কষ্ট অকল জীয়ৰী বোৱাৰীয়ে নহয় বাৰু গাঁৱৰ সকলো মানুহৰে বহুত কষ্ট হয় কাৰণ কপালৰ ঘাম মাটিত পেলাই সকলোৱে ইমান বেছি কষ্ট কৰে ময়ো পিছ পৰি থকা নাই সকলোবিলাক কাম ময়ো কৰি যাবলৈ চেষ্টা কৰিছোঁ সেইবাবে মই যিটো ক্লাছ দিবলৈ ষ্টাৰ্ট কৰিছিলোঁ ভিডিঅ'বিলাক 2-3 দিনৰ মূৰে মূৰেহে দিব পাৰিম কাৰণ এতিয়া সম্পূৰ্ণ খেতিৰ সময় আৰু এইকেইটা দিনত মই পথাৰত নিজে যিহেতু কামখিনি কৰিব লাগিব আপোনালোকে চাই থাকিব দেই ভিডিঅ'বোৰ